হেল্ল' ষ্টুডেণ্টছ, তোমালোকে কৰা কমেণ্ট অনুসৰি আজি মই তোমালোকৰ বাবে এইচএছ ছেকেণ্ড ইয়াৰৰ অৰ্থাৎ ক্লাছ 12ৰ এডুকেশ্যন ছাবজেক্টটোৰ পৰা এইবাৰ পৰীক্ষাত আহিবলগীয়া গোটেই কিতাপখনৰে কেইবাটাও গুৰুত্বপূৰ্ণ আৰু কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে আজিৰ ভিডিঅ'টো তোমালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। তোমালোকে ভিডিঅ'টো একদম শেষলৈকে চাই যোৱা। এতিয়া মই তোমালোকক প্ৰথমটি অধ্যায়ৰ পৰা আৰম্ভ কৰি একদম সপ্তমটি অধ্যায়লৈকে গোটেই কমপ্লিট চিলেক্টেড আৰু কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ প্ৰদান কৰিম। প্ৰথমতে তোমালোকক সূচীপত্ৰখন দেখুৱাই দিছোঁ। চোৱা, এখন সূচীপত্ৰ তোমালোকৰ কিতাপৰ সূচীপত্ৰ হয়, চিলেবাছ হয়। প্ৰথমটি অধ্যায় গোট 1 স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষাৰ পৰা আৰম্ভ কৰি সপ্তমটি গোট মানে গোট 7, তোমালোকৰ মুঠ 7টা লেচন আছে এডুকেশ্যনৰ। গতিকে 7টা লেচনতে মই গোটেই কমপ্লিট কুৱেশ্যন এনচাৰ প্ৰদান কৰিম এইবাৰ পৰীক্ষাত আহিবলগীয়া গোটেই কিতাপখনৰে কমন ইম্পৰ্টেণ্ট চিলেক্টেড কুৱেশ্যন এনচাৰ। গতিকে আজিৰ ভিডিঅ'টো তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'ব। তোমালোকে ভিডিঅ'টো একদম শেষলৈকে চাই যোৱা। এতিয়া তোমালোকক মই চিলেবাছখন দেখুৱাই দিছোঁ। স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষৰ আৰু অসমৰ মাধ্যমিক শিক্ষা গোট 2, অগতানুগতিক শিক্ষা গোট 3, শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ গোট 4, চোৱা শিক্ষণ গোট 5, স্মৃতি আৰু বিস্মৃতি, মনোযোগ আৰু আগ্ৰহ। তাৰপিছত গোট 6 মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞান। গোট 7 হৈছে মানে শিক্ষা বিজ্ঞানত পৰিসংখ্যা বা পৰিসংখ্যা বিজ্ঞান। এতিয়া তোমালোকক মই কিছুমান দৰকাৰী কথা কৈ দিওঁ। চোৱা, তোমালোকৰ যিটো প্ৰথম অধ্যায় আছিলে স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা, ইয়াৰ পৰা তোমালোকে মানে 6 মাৰ্কৰ আৰু 4 মাৰ্কছৰ মানে দুটা লং কুৱেশ্যন পাবা। ঠিক আছে, এনে তোমালোকে ইয়াৰ পৰা 1 আৰু 2 মাৰ্কছৰ শ্বৰ্ট কুৱেশ্যনো পাবা, কিন্তু 6 মাৰ্ক এণ্ড 4 মাৰ্কছৰ লং কুৱেশ্যন পাবাই। আৰু 6 মাৰ্কৰ কুৱেশ্যনৰ লগত তোমালোকে পৰীক্ষাত মানে পাবা, অপশ্যন থাকিব। ঠিক আছে, চোৱা দৰকাৰী কথা আছিলে। তাৰপিছত দ্বিতীয় অধ্যায় অগতানুগতিক শিক্ষাৰ পৰা তোমালোকে 6 মাৰ্কৰ এটা কুৱেশ্যন কমন পাবাই। মানে অগতানুগতিক শিক্ষা কাক বোলে? অগতানুগতিক শিক্ষা নাইবা দূৰ শিক্ষা নাইবা মুক্ত শিক্ষাৰ 4টা বৈশিষ্ট্য, এনেকুৱা প্ৰশ্ন এটা তোমালোকৰ আহিছিলে 2017 চনত আহিছিলে, 2019 চনতো আহিছিলে। ঠিক আছে, গতিকে খুব দৰকাৰী প্ৰশ্ন এইটো, গোটেই আলোচনা কৰাই দিম, দৰকাৰী কথা আছিল কাৰণে কৈ দিলোঁ। তাৰপিছত তৃতীয় অধ্যায় মানে শিক্ষাত মানে নতুন চিন্তাধাৰা মানে শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ, ইয়াৰ পৰা তোমালোকৰ 15 মাৰ্কছ আহিব। তাৰপিছত চতুৰ্থ মানে অধ্যায় শিক্ষণৰ পৰা তোমালোকে 6 মাৰ্কৰ কুৱেশ্যন পাবা আৰু 4 মাৰ্কছৰ কুৱেশ্যন দুটা পাবা। ঠিক আছে, কেতিয়াবা 4 মাৰ্কছৰ কুৱেশ্যন দুটা নাহি 6 মাৰ্কৰ কুৱেশ্যন এটা আহে আৰু 4 মাৰ্কছৰ কুৱেশ্যন এটা আহে। ঠিক আছে, তাৰপিছত তোমালোকে পঞ্চম অধ্যায় স্মৃতি আৰু বিস্মৃতি, পঞ্চম অধ্যায় দুটা ভাগত ভাগ কৰা হৈছে দেই, এটা হৈছে স্মৃতি আৰু বিস্মৃতি আৰু মনোযোগ আৰু আগ্ৰহ। ঠিক আছে, দুটাৰ পৰাই তোমালোকে 6 মাৰ্কৰ এণ্ড 4 মাৰ্কছৰ কুৱেশ্যন পাবাই। তাৰপিছত ষষ্ঠ অধ্যায় মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞান, সপ্তম অধ্যায় শিক্ষাত পৰিসংখ্যা বা পৰিসংখ্যা বিজ্ঞান, ইয়াৰ পৰা তোমালোকে 6 মাৰ্কৰ এটা ডাইৰেক্ট লং কুৱেশ্যন পাবা। এতিয়া দৰকাৰী কথা চিলেবাছ দেখুৱাই দিলোঁ। এতিয়া আহিছোঁ আমি প্ৰশ্নৰ উত্তৰ। চোৱা, প্ৰথম অধ্যায় ইয়াৰ কমন ইম্পৰ্টেণ্ট প্ৰশ্ন একদম সপ্তমটি অধ্যায়লৈকে গোটেই আলোচনা কৰাই দিম। আৰু তোমালোকৰ ইতিমধ্যে মই তোমালোকৰ কাৰণে যাৰ এডভান্স এছামিছ আছে আৰু ইকনমিক্স আছে, তোমালোকৰ কাৰণে মই কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰৰ ওপৰত ভিডিঅ' বনাইছিলোঁ। যিসকলে চোৱা নাই, তোমালোকৰ কাৰণে মই আকৌ এবাৰ ধুনীয়াকৈ ডেছক্ৰিপশ্যনত লিংকটো দি দিম। ঠিক আছে, তোমালোকে ডেছক্ৰিপশ্যনত গৈ লিংকবোৰ ক্লিক কৰি চাই ধুনীয়াকৈ প্ৰশ্ন উত্তৰখিনি লিখি ল'বা। এডভান্স এছামিছৰ গোটেই কিতাপৰ প্ৰশ্ন উত্তৰ, ইকনমিক্সৰ গোটেই কিতাপৰ কমন ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ পাই যাবা। ডেছক্ৰিপশ্যনত মই লিংক দি দিম। ঠিক আছে, এই ভিডিঅ'টোৰ মানে ডেছক্ৰিপশ্যনত লিংকবোৰ পাই যাবা। এতিয়া স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষাৰ প্ৰথম প্ৰশ্ন। চোৱা, শ্বৰ্ট কুৱেশ্যন মানে 1 মাৰ্কছৰ শ্বৰ্ট কুৱেশ্যন, তাৰপিছত 2 মাৰ্কছৰ শ্বৰ্ট কুৱেশ্যন, 4 মাৰ্কছ এণ্ড 6 মাৰ্কৰ লং কুৱেশ্যন, গোটেইখিনি আলোচনা কৰাই দিম। এতিয়া প্ৰথম প্ৰশ্ন চোৱা, মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি আছিল ডেছ, তোমালোকৰ খালী ঠাই পূৰণ কৰা হয় দেই। চোৱা উত্তৰ ডক্টৰ লক্ষণস্বামী মুডালিয়াৰ। মাধ্যমিক শিক্ষা আয়োগৰ মানে সভাপতি আছিল, মানে প্ৰথম সভাপতি আছিলে, মনত ৰাখিবা, তেওঁ প্ৰথমে সভাপতি আছিলে। আৰু খালী ঠাই পূৰণ কৰা হিচাপে আহিলেও লিখিবা যে ডক্টৰ লক্ষণস্বামী মুডালিয়াৰ আছিল মাধ্যমিক শিক্ষা আয়োগৰ প্ৰথম সভাপতি বা সভাপতি। ঠিক আছে, আৰু মাধ্যমিক শিক্ষা আয়োগক কি আয়োগ নামেৰে জনা যায়? মাধ্যমিক শিক্ষা আয়োগক মানে আন কি আয়োগ নামেৰেও জনা যায়? মাধ্যমিক শিক্ষা আয়োগৰ আন এটা নাম হৈছে মুডালিয়াৰ আয়োগ। ঠিক আছে, যিহেতু প্ৰথম সভাপতি আছিলে ডক্টৰ লক্ষণস্বামী মুডালিয়াৰ, গতিকে তেওঁৰ নামতেই মানে মাধ্যমিক শিক্ষা আয়োগক মুডালিয়াৰ আয়োগ নামেৰেও জনা যায়। মনত ৰাখিবা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন। পৰৱৰ্তী প্ৰশ্ন, জাতীয় শিক্ষানীতি মানে 1986 চনৰ 1986 চনৰ প্ৰাথমিক শিক্ষাৰ উন্নতিৰ বাবে আঁচনিখন আছিল অপাৰেশ্যন ব্লেকবোৰ্ড। ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন, এইটো তোমালোকৰ পুৰণি কুৱেশ্যন পেপাৰ আহিছিলে দেই, মনত ৰাখিবা, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন। আৰু মই তোমালোকক কেৱল কমন ইম্পৰ্টেণ্ট চিলেক্টেড প্ৰশ্নখিনিয়ে দি আছোঁ। প্ৰশ্নৰ গোটেই উত্তৰ তোমালোকে কমপ্লিট উত্তৰ তোমালোকে পাবা, গতিকে ধুনীয়াকৈ তোমালোকে মানে একদম শেষলৈকে চাই যোৱা। ঠিক আছে, চোৱা অপাৰেশ্যন ব্লেকবোৰ্ডটো মনত ৰাখিবা। তাৰপিছত পৰৱৰ্তী প্ৰশ্ন, অসম মাধ্যমিক শিক্ষা আইনখন ডেছ চনত গ্ৰহণ কৰা হৈছিলে? 1961 চনত গ্ৰহণ কৰা হৈছিলে, মনত ৰাখিবা।
পৰৱৰ্তী প্ৰশ্ন চোৱা বৰ্তমান কটন কলেজিয়েট স্কুলৰ মূল নামটো কি আছিলে গুৱাহাটী ছেমিনাৰী স্কুল আছিলে ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন পৰৱৰ্তী প্ৰশ্ন আয়োগে উৎপাদনমুখিতা আয়োগে উৎপাদনশীলতা শিক্ষাৰ এক লক্ষ্য হিচাপে পৰামৰ্শ দিছিলে কোঠাৰী আয়োগে ঠিক আছে মনত ৰাখিবা কোঠাৰী আয়োগে মানে উৎপাদনশীলতাক কি কৰিছিলে শিক্ষাৰ এক লক্ষ্য হিচাপে পৰামৰ্শ দিছিলে পৰৱৰ্তী প্ৰশ্ন আয়োগে নেতৃত্বৰ বাবে শিক্ষাক এক লক্ষ্য হিচাপে পৰামৰ্শ দিছিলে এইটো দিছিলে মুডালিয়াৰ আয়োগে এই পৰামৰ্শ আগবঢ়াইছিলে মুডালিয়াৰ আয়োগে মানে নেতৃত্বৰ বাবে শিক্ষাক এক লক্ষ্য হিচাপে পৰামৰ্শ আগবঢ়াইছিলে পৰৱৰ্তী প্ৰশ্ন চোৱা পৰৱৰ্তী প্ৰশ্ন শিক্ষাৰ 10+2+3 গাঁথনিটো কোনখন শিক্ষা আয়োগে আগবঢ়াইছিলে মনত ৰাখিবা কোঠাৰী আয়োগে আগবঢ়াইছিলে ঠিক আছে কোঠাৰী আয়োগে আগবঢ়াইছিলে কোঠাৰী আয়োগ কিমান চনত গঠন কৰা হৈছিলে 1964 ঠিক আছে 1964 চনৰ পৰা 1966 চনত ঠিক আছে এই সময়ছোৱাত কোঠাৰী আয়োগ গঠন কৰা হৈছিলে কোঠাৰী আয়োগক ভাৰতীয় শিক্ষা আয়োগ নামেৰেও জনা যায় মনত ৰাখিবা আৰু ইয়াৰ প্ৰথম মানে সভাপতি আছিলে DS কোঠাৰী ঠিক আছে DS কোঠাৰী আছিলে ইয়াৰ প্ৰথম সভাপতি মই দৰকাৰী প্ৰশ্ন গোটেইখিনি একেলগে কৈ আছোঁ তোমালোকে ধুনীয়াকৈ মনত ৰাখিবা DS কোঠাৰী আছিলে ইয়াৰ প্ৰথম সভাপতি আৰু 10+2+3 শিক্ষাৰ গাঁথনি পৰামৰ্শ মানে কোঠাৰী আয়োগে প্ৰদান কৰিছিল পৰৱৰ্তী প্ৰশ্ন অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয়ৰ নাম কি গুৱাহাটী ছেমিনাৰী স্কুল মানে বৰ্তমান কটন কলেজিয়েট নামেৰেও জনা যায় মনত ৰাখিবা আৰু এইখনে আছিলে অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয় পৰৱৰ্তী প্ৰশ্ন ECCE মানে কি ইয়াৰ ফুল ফৰ্মটো মনত ৰাখিবা দেই ECCE মানে ইয়াৰলি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন মানে আগতীয়া বাল্যকাল যতন আৰু শিক্ষা ঠিক আছে আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা পৰৱৰ্তী প্ৰশ্ন জাতীয় শিক্ষানীতি মানে গ্ৰহণৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা কৰা ব্যক্তিজনৰ নাম লিখা ৰাজীৱ গান্ধী ঠিক আছে ৰাজীৱ গান্ধী তেওঁ মানে ভাৰতবৰ্ষৰ প্ৰাক্তন মানে প্ৰধানমন্ত্ৰী আছিলে তেওঁ জাতীয় শিক্ষানীতি গ্ৰহণ কৰাৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা আগবঢ়াইছিলে মনত ৰাখিবা ৰাজীৱ গান্ধী আছিলে হা মনত ৰাখিবা পৰৱৰ্তী প্ৰশ্ন চোৱা অপাৰেশ্যন ব্লেকবোৰ্ড মানে কি 2 মাৰ্কছৰ প্ৰশ্ন হিচাপে আহে চোৱা 2 মাৰ্কছৰ প্ৰশ্ন হিচাপে ইতিমধ্যে আহিও গৈছে অপাৰেশ্যন ব্লেকবোৰ্ড কি 1986 চনৰ ৰাষ্ট্ৰীয় 1986 চনৰ ঠিক আছে 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত অপাৰেশ্যন ব্লেকবোৰ্ড আঁচনিৰ শুভাৰম্ভ হৈছিল এই আঁচনিৰ দ্বাৰা প্ৰাথমিক বিদ্যালয়সমূহত প্ৰয়োজনীয় সা সঁজুলি যোগান ধৰা হৈছিল ইয়াৰ উপৰি প্ৰতিখন স্কুলতে দুগৰাকীকৈ অন্ততঃ এগৰাকী মহিলা শিক্ষক মানে নিযুক্তি দিয়া হৈছিল আৰু স্কুলৰ ন্যূনতম প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল এয়ে আছিলে অপাৰেশ্যন ব্লেকবোৰ্ডৰ মানে মূল উদ্দেশ্য আঁচনি হা এতিয়া নবোদয় বিদ্যালয়ৰ ওপৰতো তোমালোকে প্ৰশ্ন পাবাই নবোদয় বিদ্যালয় ঠিক আছে নবোদয় বিদ্যালয়ৰ তোমালোকে দুটা উদ্দেশ্য নাইবা লক্ষ্য একদম মনত ৰাখিবা দেই চোৱা নবোদয় বিদ্যালয়ৰ দুটা উদ্দেশ্য বা লক্ষ্য হৈছে গ্ৰাম্যাঞ্চলৰ মেধাৱী মানে ল'ৰা ছোৱালীক উন্নত শিক্ষা প্ৰদান কৰা তাৰপিছত নবোদয় বিদ্যালয়ত প্ৰদান কৰা শিক্ষা সম্পূৰ্ণ বিনামূলীয়া হ'ব লাগিব এই দুটা আছিলে নবোদয় বিদ্যালয় গঠনৰ উদ্দেশ্য বা লক্ষ্য ঠিক আছে পৰৱৰ্তী প্ৰশ্ন আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে চোৱা জাতীয় শিক্ষা ব্যৱস্থা বুলিলে কি বুজা কোঠাৰী আয়োগৰ মতে শিক্ষাক মানে দেশৰ সামাজিক পৰিৱৰ্তন আৰু বিকাশ সাধনৰ প্ৰধান আহিলা হিচাপে গণ্য কৰিব পাৰি শিক্ষাইহে দেশৰ মানে বৈষয়িক সম্পদৰ বিকাশ সাধন কৰিব পাৰে ঠিক আছে মনত ৰাখিবা মানে কি কৰে শিক্ষাইহে মানে দেশৰ বৈষয়িক সম্পদৰ বিকাশ সাধন কৰিব পাৰে সেইবাবে জাতীয় শিক্ষা ব্যৱস্থা ইয়াৰ গুণগত আৰু সংখ্যাগত দিশত সুসংগঠিত কৰি তোলাৰ ক্ষেত্ৰত বা ওপৰত আয়োগে গুৰুত্ব প্ৰদান কৰে পৰৱৰ্তী প্ৰশ্ন আৰু জাতীয় শিক্ষা ব্যৱস্থা তোমালোকে মনত ৰাখিবা দেই জাতীয় শিক্ষা ব্যৱস্থা তোমালোকৰ মানে প্ৰশ্ন এইটো দুবাৰ আহিছিলে দেই মনত ৰাখিবা পৰৱৰ্তী প্ৰশ্ন কোঠাৰী আয়োগৰ পৰামৰ্শ মতে কৰ্ম অভিজ্ঞতা কি চোৱা কোঠাৰী আয়োগৰ মতে গৃহ স্কুল কৰ্ম অভিজ্ঞতাৰ যদি কেৱল প্ৰশ্ন আহে যে কৰ্ম অভিজ্ঞতা কি তেতিয়াও তোমালোকে এই প্ৰশ্নটোৱে লিখিলে হ'ল ঠিক আছে এই প্ৰশ্নটোৰ উত্তৰ লিখিলেই হ'ল কোঠাৰী আয়োগে মানে পৰামৰ্শ আগবঢ়াইছিলে কৰ্ম অভিজ্ঞতাৰ সম্পৰ্কে ঠিক আছে চোৱা কোঠাৰী আয়োগৰ মতে গৃহ স্কুল কৰ্মশালা ফাৰ্ম ফেক্টৰী অথবা আন যিকোনো পৰিস্থিতিত অংশগ্ৰহণ কৰা কাৰ্যই হৈছে কৰ্ম অভিজ্ঞতা প্ৰৱৰ্তনে আধুনিক শিক্ষাত থকা মানে শিক্ষাৰ্থীসকলৰ কৰ্ম বিমুখিতাৰ দুৰ্বলতা আঁতৰ কৰিব পাৰে সেয়েহে কোঠাৰী আয়োগে মতামত দিছিল যে কৰ্ম অভিজ্ঞতা আমাৰ মানে সাধাৰণ আৰু বৃত্তিমূলক সকলোবোৰ শিক্ষাৰ অবিচ্ছেদ্য অংগ হ'ব লাগে মনত ৰাখিবা দেই কৰ্ম অভিজ্ঞতা কোঠাৰী আয়োগৰ পৰামৰ্শ পৰৱৰ্তী প্ৰশ্ন ছাত্ৰসকলৰ মাজত নেতৃত্বৰ গুণৰ বিকাশৰ বাবে মুডালিয়াৰ আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ উল্লেখ কৰা মানে কি কৰিছিলে কি পৰামৰ্শ আগবঢ়াইছিলে মুডালিয়াৰ আয়োগে অনুশাসনৰ প্ৰশিক্ষণ আৰু নেতৃত্বৰ প্ৰশিক্ষণ দেই মনত ৰাখিবা পৰৱৰ্তী প্ৰশ্ন হৈছে অসম মাধ্যমিক শিক্ষা বোৰ্ডৰ দুটা কাৰ্য অসম মাধ্যমিক শিক্ষা বোৰ্ডৰ দুটা কাৰ্য যে বোৰ্ডে মাধ্যমিক আৰু উচ্চ মাধ্যমিক শিক্ষাৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰে আৰু সেই পাঠ্যক্ৰমৰ আধাৰত পৰীক্ষাসমূহ পৰিচালনা কৰে অসম মাধ্যমিক শিক্ষা বোৰ্ডৰ দুটা কাৰ্য মনত ৰাখিবা
পৰৱৰ্তী প্ৰশ্ন মুডালিয়াৰ আয়োগৰ পৰামৰ্শ অনুযায়ী অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত সংঘটিত হোৱা দুটা পৰিৱৰ্তন দুটা হৈছে অসমত বহুমুখী বিদ্যালয় প্ৰতিষ্ঠা, অসম মাধ্যমিক শিক্ষা আইন বলবৎ। তাৰপিছত মাধ্যমিক শিক্ষাৰ লক্ষ্য হিচাপে বৃত্তিমূলক যোগ্যতাৰ বিকাশ সম্পৰ্কে মুডালিয়াৰ আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ কি আছিলে? মই দুটা পইণ্টত দিছোঁ চোৱা, যে শিক্ষাৰ্থীসকলে কামৰ সৰু বৰ মানে নাচাই তাৰ প্ৰতি মানে মনত সন্মানৰ ভাৱ মানে গঢ় দি তুলিব লাগে। মাধ্যমিক শিক্ষাৰ যোগেদি এক কৰ্মৰ মনোভাৱ অথবা কৰ্ম সংস্কৃতি গঢ় দি তুলিব লাগে। তাৰপিছত শিক্ষাৰ সকলো পৰ্যায়তে কাৰিকৰী দিশৰ মানে নিপুণতা আৰু যোগ্যতা মানে বিকশাই তুলিবৰ বাবে মানে ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণপ্ৰাপ্ত আৰু যোগ্য ব্যক্তি হিচাপে গঢ়ি তুলিব লাগে। পৰৱৰ্তী প্ৰশ্ন, নবোদয় বিদ্যালয়ৰ 4টা বৈশিষ্ট্য। ইতিমধ্যে নবোদয় বিদ্যালয়ৰ উদ্দেশ্য আৰু লক্ষ্য সম্পৰ্কে ক'লোঁ। দুটা প্ৰশ্ন তোমালোকক কৈছিলোঁ, খুব ইম্পৰ্টেণ্ট। নবোদয় বিদ্যালয়ৰ ওপৰত প্ৰশ্ন তোমালোকে পাবাই। নবোদয় বিদ্যালয় গ্ৰাম্যাঞ্চলৰ মেধাৱী মানে ল'ৰা ছোৱালীক উন্নত মানৰ শিক্ষা দিয়া। তাৰপিছত ইয়াত মানে প্ৰদান কৰা শিক্ষা সম্পূৰ্ণ বিনামূলীয়া হ'ব। নবোদয় বিদ্যালয় সম্পূৰ্ণৰূপে মানে আৱাসিক। তাৰপিছত দৰিদ্ৰতাই মানে বাধাগ্ৰস্ত কৰা সকলক মানে উন্নত শিক্ষা গ্ৰহণৰ সুযোগ দিয়া। মানে দৰিদ্ৰতাই মানে বাধাগ্ৰস্ত কৰা মানে শিক্ষাৰ্থীসকলক কি কৰিব লাগে? উন্নত শিক্ষা গ্ৰহণৰ মানে সুযোগ বা সুবিধা দিব লাগে। পৰৱৰ্তী প্ৰশ্ন, যে 1952-53 চনত মুডালিয়াৰ আয়োগে আঙুলিয়াই দিয়া অনুসৰি ভাৰতৰ মাধ্যমিক শিক্ষাৰ 4টা আসোঁৱাহ। চোৱা, আসোঁৱাহবোৰ পইণ্টত লিখিবা তোমালোকে, মানে সমস্যা, আসোঁৱাহ বা সমস্যা দেই, মনত ৰাখিবা। আসোঁৱাহ, সমস্যা বা ত্ৰুটি একে হয়। আসোঁৱাহ, সমস্যা, ত্ৰুটি বা অসুবিধা কি আছিলে? চোৱা, ক, মাধ্যমিক স্তৰত প্ৰদান কৰা শিক্ষা ব্যৱস্থা জীৱনৰ লগত সম্পৰ্কযুক্ত নহয়। শিক্ষা গ্ৰহণৰ অন্তত মানে কি শিক্ষাৰ্থীসকলে সহজে সমাযোজন কৰিব নোৱাৰা হয়। এনে শিক্ষা ব্যৱস্থাক জীৱনৰ মানে বিচ্ছিন্ন আখ্যা দিব পাৰি। ঠিক আছে, মনত ৰাখিবা। পৰৱৰ্তী পইণ্ট, মাধ্যমিক শিক্ষাই কেতবোৰ নিৰ্দিষ্ট বিষয়ৰ ওপৰত মানে পাঠদান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ, অভিৰুচি, অভিক্ষমতা, আৱেগ, অনুভূতি আদিৰ ওপৰত গুৰুত্ব নিদিয়ে। এই শিক্ষা ব্যৱস্থাক সংকীৰ্ণ আৰু একপক্ষীয় আখ্যা দিব পাৰি। মই যেনেকৈ চিন দিছোঁ কলমেৰে, তোমালোকে এনেকৈ কমাই লিখিব পাৰিবা। ঠিক আছে, পৰীক্ষাত সময়ৰ কথা থাকে, সময় মিলাব লাগিব ন, সেইকাৰণে তোমালোকে ইয়াৰ পৰা যেনেকৈ চিন দিছোঁ এনেকৈ লিখিব পাৰিবা। গ, মাধ্যমিক শিক্ষাই ইংৰাজী ভাষাৰ ওপৰত অধিক প্ৰাধান্য দিয়া দেখা যায়। তাৰপিছত মানে শিক্ষাদান পদ্ধতি মানে ত্ৰুটিপূৰ্ণ হোৱাৰ বাবে শিক্ষাৰ্থীসকলে কেৱল মানে স্মৃতিশক্তি প্ৰয়োগৰ দ্বাৰা মানে পৰীক্ষাত উত্তীৰ্ণ হোৱা দেখা যায়। এনে ব্যৱস্থাই তেওঁলোকক মানে প্ৰকৃত শিক্ষিত কৰাতকৈ মানে প্ৰতিযোগিতামুখীহে কৰি তোলে। গতিকে এইকেইটা আছিলে প্ৰধান আসোঁৱাহ। পৰৱৰ্তী প্ৰশ্ন, যে অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ সমাধানৰ বাবে 4টা পৰামৰ্শ আগবঢ়োৱা। ঠিক আছে, তোমালোকে অন্ততঃ দুটা মনত ৰাখিবা দেই, বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন। তথাপি মই 4টা দেখুৱাই দিছোঁ। চোৱা, প্ৰথম হৈছে সকলো অঞ্চলতে মাধ্যমিক স্কুল স্থাপন কৰিব লাগে, তেতিয়াহে মানে ইয়াৰ সমস্যা সমাধান কৰিব পাৰি। ঠিক আছে, তাৰপিছত মাধ্যমিক শিক্ষাৰ মানে বৈষয়িক অৱস্থা উন্নত কৰিব লাগে। তাৰপিছত মাধ্যমিক বিদ্যালয়ত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নিযুক্তি দিব লাগে। তাৰপিছত ঘ, মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণৰ ওপৰত গুৰুত্ব দিব লাগে। এইকেইটা তোমালোকে মাধ্যমিক শিক্ষাৰ সমস্যা দূৰ কৰাৰ পৰামৰ্শ তোমালোকে চাবাই দে, কেনেকৈ দূৰ কৰিব লাগে, সমস্যা দূৰ কৰাৰ পৰামৰ্শ চাবাই, সমাধানৰ পৰামৰ্শ। পৰৱৰ্তী প্ৰশ্ন, মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে মুডালিয়াৰ আয়োগে আগবঢ়োৱা পৰামৰ্শ। চোৱা, মাধ্যমিক শিক্ষাৰ লক্ষ্য কি হ'ব লাগে এই সম্পৰ্কে মুডালিয়াৰ আয়োগে কি পৰামৰ্শ আগবঢ়াইছিলে? চোৱা, মানে তোমালোকৰ লং কুৱেশ্যন, এইটো লং কুৱেশ্যন, মই পইণ্টত আলোচনা কৰাই দি আছোঁ। চোৱা, যে গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ, পইণ্টত তোমালোকে লিখিবা গণতান্ত্ৰিক দেশ এখনত মানে সুনাগৰিক গঢ় দি তোলাই হৈছে মাধ্যমিক শিক্ষাৰ প্ৰধান কাৰ্য। তাৰপিছত মানে বৃত্তীয় যোগ্যতাৰ বিকাশ, মাধ্যমিক শিক্ষাই মানে শিক্ষাৰ্থীৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ লগতে কৰ্ম সংস্কৃতি গঢ়ি তোলাত সহায় কৰে। তাৰপিছত ব্যক্তিত্বৰ বিকাশ সাধন, ছাত্ৰ ছাত্ৰীৰ মানে সৃজনীমূলক শক্তিৰ বিকাশ সাধন কৰাৰ লগতে পাঠ্যক্ৰম কলা সংগীত হস্তশিল্প আদি বিষয়সমূহক অন্তৰ্ভুক্ত কৰা হয়। তাৰ উপৰিও নেতৃত্বৰ শিক্ষা, এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বিকাশৰ বাবে নেতৃত্বৰ শিক্ষা প্ৰয়োজনীয় হৈ পৰে। তাৰপিছত পৰৱৰ্তী প্ৰশ্ন, মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে কোঠাৰী আয়োগে কি পৰামৰ্শ আগবঢ়াইছিলে? কোঠাৰী আয়োগৰ পৰামৰ্শসমূহ আলোচনা কৰা। ইতিমধ্যে মই মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে মুডালিয়াৰ আয়োগৰ পৰামৰ্শসমূহ আলোচনা কৰাই দিছোঁ। এতিয়া হ'ল কোঠাৰী আয়োগৰ পৰামৰ্শসমূহ। চোৱা, যে শিক্ষা আৰু উৎপাদনমুখিতা, শিক্ষা আৰু উৎপাদনৰ মানে সংযোগ সাধন হ'লেহে জাতীয় শিক্ষা সম্ভৱপৰ হয়। ইয়াৰ বাবে কোঠাৰী আয়োগে কৰ্ম অভিজ্ঞতা, শিক্ষাৰ বৃত্তিমুখীকৰণ, বিজ্ঞানভিত্তিক শিক্ষা আদিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। ইয়াৰ উপৰিও শিক্ষা, সামাজিক আৰু জাতীয় সংহতি, এখন দেশৰ শ্ৰীবৃদ্ধিৰ বাবে কোঠাৰী আয়োগে সাধাৰণ বিদ্যালয়, ঠিক আছে, সাধাৰণ বিদ্যালয় স্থাপন, সামাজিক আৰু জাতীয় সেৱা, ভাষা নীতি গঢ় দি তোলা, জাতীয় সচেতনতাৰ বিকাশ, আন্তৰ্জাতিক বুজাবুজি আদিৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। তাৰপিছত
শিক্ষা আৰু আধুনিকীকৰণৰ ওপৰত ভিত্তি কৰি কোঠাৰী আয়োগে জ্ঞানৰ বিস্ফোৰণ, দ্ৰুত সামাজিক পৰিৱৰ্তন, দ্ৰুত অগ্ৰগতিৰ প্ৰয়োজন আৰু শিক্ষাৰ অগ্ৰগতি আদিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। গতিকে পৰৱৰ্তী পইণ্ট হৈছে এইবোৰ হৈছে তোমালোকৰ পৰামৰ্শ, কোঠাৰী আয়োগৰ পৰামৰ্শ। সামাজিক, নৈতিক আৰু আধ্যাত্মিক মূল্যবোধ, জ্ঞান